আপুনি যদি চৰকাৰী ঘৰৰ বাবে জিঅ' টেকিং কৰি ৰাখিছে তেন্তে আপোনাৰ বাবে আহিছে এটা সুখবৰ। ফাইনেলি আহি গৈছে জিঅ' টেকিং ঘৰৰ ফাইনেল লিষ্ট। অহা 17 মাৰ্চৰ পৰা চৰকাৰী জিঅ' টেকিং ঘৰৰ টকা সোমাবলৈ আৰম্ভ কৰিব। গতিকে যিসকলে জিঅ' টেকিং কৰি ৰাখিছে তেখেতলোকৰ বাবে আজিৰ ভিডিঅ'টো খুবেই গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। আজিৰ ভিডিঅ'ত আমি কথা পাতিম ঘৰৰ লিষ্টৰ পৰা কাৰ কাৰ নাম কৰ্তন হৈছে বা কাটি দিছে সেইটো আপোনালোকে কেনেকৈ গম পাব। আজিৰ ভিডিঅ'ত আপোনালোকক জনাম প্ৰথম কিস্তি কেতিয়া লাভ কৰিব আৰু কিমান লাভ কৰিব সেইটো আপোনালোকে জানিব পাৰিব। প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ দ্বিতীয় আৰু তৃতীয় কিস্তিৰ টকা কেতিয়া আপোনালোকে লাভ কৰিব পাৰিব, কাৰণ কিছুমানৰ পেণ্ডিং হৈ আছে, বহুদিন হৈছে ঘৰ বনোৱাই থোৱা কিন্তু পইচাবোৰ সোমোৱা নাই। চ' সেইটো কেতিয়া লাভ কৰিব সেইটো আপোনালোকে জানিব পাৰিব। আৰু কি কি ভুলৰ বাবে চৰকাৰী ঘৰৰ টকা আপোনালোকৰ একাউণ্টত নোসোমাব পাৰে সেইটো আপোনালোকক জনাম। আৰু শেষত আমি কথা পাতিম কোনটো জিলাত কেতিয়া ঘৰ দিয়া হ'ব। গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব আৰু চেনেলত নতুন হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া প্ৰথম কথাটো হৈছে আপোনালোকে জিঅ' টেকিং ঘৰৰ ফাইনেল লিষ্টটো কেনেকৈ চাব পাৰিব। চাওক, সেইটো ফাইনেল লিষ্ট আপোনালোকে পঞ্চায়ত অফিচতো চাব পাৰিব, অথবা আপোনালোকে অনলাইনতো চেক কৰিব পাৰিব। চ' মই অনলাইনত কেনেকৈ চেক কৰিব পাৰি সেইটো আপোনালোকক মই ভিডিঅ'ৰ শেষত দেখুৱাম। আপোনালোকে লৈ থকা স্মাৰ্টফোনৰ সহায়তে আপোনালোকে চেক কৰিব পাৰিব। চ' আপোনালোকক মই ভিডিঅ'ৰ শেষত দেখুৱাম সেইটো। ইতিমধ্যে আপোনালোকে জ্ঞাত যে 19 মাৰ্চ 2025 চনৰ পৰা জিঅ' টেকিং ঘৰৰ বাবে ছাৰ্ভে কৰিছিলে পঞ্চায়ত অফিচৰ মানুহে। আৰু জিঅ' টেকিং কমপ্লিট হোৱাৰ পাছত আপোনালোকৰ যদি আধাৰ, KYC আৰু জব কাৰ্ড, একাউণ্ট ডিটেইলছ সকলোবোৰ যদি পঞ্চায়ত অফিচৰ মানুহ আহি কামবোৰ কৰি দিছিলে তেন্তে আপোনালোকৰ যোনটো ভেৰিফিকেশ্যন লিষ্টত নামটো নিশ্চয় আহিছিলে চাগে। আৰু ভেৰিফিকেশ্যন লিষ্টত নামটো অহাৰ পাছত আপোনালোকৰ নামটো যদি এপ্ৰুভ হৈছে তেন্তে আপোনালোকে 100% ঘৰ পোৱাটো খাটাং, আপোনালোকে ঘৰটো পাবলৈ সক্ষম হ'বই। কিন্তু কিছুমানৰ ৰিজেক্টো হৈ যায়, কিছুমান ঘৰ নাপাবলগীয়া মানুহেও ভেৰিফিকেশ্যন কৰাই, চ' সেইসকলক ৰিজেক্ট কৰি দিয়া হয় ভেৰিফিকেশ্যনৰ টাইমত। চ' সেইটো আপোনালোকে চাব লাগিব। এতিয়া আপোনালোকে কেনেকৈ গম পাব আপোনাৰ নামটো এই জিঅ' টেকিং ভেৰিফিকেশ্যনত এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। তাৰ বাবে আপোনালোকে পঞ্চায়ত অফিচত ভিজিট কৰিব পাৰে। পঞ্চায়ত অফিচত গৈ আপোনালোকে সেইটো ভেৰিফিকেশ্যনৰ লিষ্টটো আপোনালোকে খুজিব পাৰে বা আপোনালোকে চাম বুলি সুধিব পাৰে। যদি তেখেতলোকে মানা কৰে, যদি তেখেতলোকে ভেৰিফিকেশ্যন লিষ্টটো নাই বুলি কৈ দিয়ে তেন্তে আপোনালোকে অনলাইনত চেক কৰিব পাৰিব। চ' অনলাইনত কেনেকৈ চেক কৰিব পাৰিব মই অলৰেডি এটা ভিডিঅ' বনাই থৈছোঁ। মই কমেণ্ট বক্সত বা ডেছক্ৰিপশ্যনত এটা লিংক দি দিম ভিডিঅ'ৰ, সেইটোত আপোনালোকে ক্লিক কৰি নিজে চেক কৰিব পাৰিব আপোনাৰ স্মাৰ্টফোনৰ সহায়তে। চ' সেইটো ইজি প্ৰচেছ, আপোনালোকে অতি সহজে চেক কৰি চাব পাৰিব আপোনাৰ নামটো এপ্ৰুভ হৈছে নে ৰিজেক্ট হৈছে। আৰু চেক কৰাৰ পাছতে আপোনাৰ নামটো যদি এই লিষ্টত আছে তেন্তে আপোনালোকে অতি শীঘ্ৰে ঘৰ পাবলৈ গৈ আছে। ঘৰৰ টকাবোৰ একজেক্টলি কেতিয়া দিয়া হ'ব সেইটো কোৱাটো অলপ কঠিন, কাৰণ ডিষ্ট্ৰিক্ট ৱাইজত অলপ বেলেগ বেলেগ হয়। কিন্তু আপোনালোকে নিশ্চিন্ত থাকিব, যদি আপোনাৰ নামটো লিষ্টত আছে নিশ্চয় আপুনি ঘৰটো পাবলৈ সক্ষম হ'ব। অসমত 17 মাৰ্চৰ পৰা টকাবোৰ দিয়া আৰম্ভ কৰিব বুলি কৈছে। গতিকে আপোনালোকে চাই থাকক, যদি আপোনাৰ লিষ্টটো আছে নিশ্চয় আপুনি ঘৰটো পাবলৈ সক্ষম হ'ব। এতিয়া কথাটো হৈছে চৰকাৰী ঘৰৰ দ্বিতীয় আৰু তৃতীয় কিস্তি বহুতৰে সোমোৱা নাই। বহুতে মোক কমেণ্ট কৰি সুধি থাকে যে নতুন ঘৰৰ কথাটো বাদ দিয়ক, পুৰণা যিবোৰ ঘৰৰ টকা সেইবোৰে এতিয়ালৈকে দিয়া নাই। চ' যাৰ যাৰ টকা সোমাবলৈ বাকী আছে তেখেতলোকৰ বাবেও এটা ভাল খবৰ আহিছে। 19 মাৰ্চৰ পৰা তেখেতলোকৰ টকাবোৰ সোমাই দিব বুলি চৰকাৰে ঘোষণা কৰিছে, যদিহে আপোনালোকৰ জিঅ' টেকিং কমপ্লিট হৈ আছে। কাৰণ তাতো কিছুমান কথা থাকে যে চৰকাৰে দিয়া গাইডলাইন মতে আপোনালোকৰ কনষ্ট্ৰাকশ্যনবোৰ হ'ব লাগিব আৰু প্ৰপাৰ টাইমিঙত আপোনালোকৰ যোনটো জিঅ' টেকিং হ'ব লাগে সেইটো হ'ব লাগিব। কাৰণ তাতে 3টা ষ্টেপত আপোনালোকৰ জিঅ' টেকিং হয়। ঘৰ বনোৱা আগতে এটা জিঅ' টেকিং কৰিব লাগিব, ফাউণ্ডেশ্যন আৰু খুঁটাবোৰ উঠোৱাৰ পাছত আপোনালোকে ছেকেণ্ড ইনষ্টলমেণ্টৰ কাৰণে কিস্তিৰ বাবে জিঅ' টেকিং কৰিব লাগিব। আৰু ছেকেণ্ড ইনষ্টলমেণ্টত আপোনালোকৰ ঘৰৰ চালি আৰু বেৰবোৰ লগোৱাৰ পাছত আপোনালোকে আকৌ জিঅ' টেকিং কৰিব লাগিব। তাৰ পাছতে আপুনি থাৰ্ড ইনষ্টলমেণ্ট বা তৃতীয় কিস্তিৰ বাবে টকাটো পাব। চ' সেইটো আপোনালোকে ষ্টেপ ৱাইজত আপোনালোকে জিঅ' টেকিংটো কৰাব লাগিব প্ৰপাৰলি, পঞ্চায়ত অফিচৰ মানুহ মাতি, তেতিয়াহে আপোনাৰ টকাটো সোমাব। আৰু নেক্সট পইণ্টটো হৈছে কি কি ভুলৰ কাৰণে আপোনালোকৰ যোনটো চৰকাৰী ঘৰৰ টকা একাউণ্টত নোসোমাব পাৰে। কিছুমানৰ নামো কৰ্তন হৈ যায়। আপোনাৰ নাম যদি ফাইনেল লিষ্টত থাকে তাৰ পাছতো কিন্তু টকা নোসোমাব পাৰে। চ' সেইটো এটা খুবেই গুৰুত্বপূৰ্ণ কথা, কাৰণ আজিকালি কি হয় চৰকাৰী যিবোৰ টকা আধাৰৰ থ্ৰুদি সোমায়, যাক আমি DBT বুলি জানো, ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰ। যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত যদি একাউণ্ট লিংক নাথাকে তেন্তে আপোনালোকৰ টকাটো পেণ্ডিং হৈ থাকিব পাৰে। প্লাছ আপোনাৰ যোনটো জব কাৰ্ড হয় সেইটো জব কাৰ্ডটোৰ যদি আপোনাৰ আধাৰ কাৰ্ডৰ লগত বা একাউণ্টৰ লগত যদি নামটো মিছমেচ থাকে তেতিয়া আপোনালোকৰ টকাটো পেণ্ডিং হৈ থাকিব পাৰে। কাৰণ আধাৰ আৰু জব কাৰ্ডৰ লিংক থকাটো খুবেই প্ৰয়োজন, সেইটো লিংক থাকিব লাগিব, তেতিয়াহে আপোনাৰ
টকাবোৰ একাউণ্টত সোমাব। চ' সেইটো আপোনালোকে মনত ৰাখিব। আপোনাৰ জব কাৰ্ডটো কি একাউণ্টৰ লগত লিংক হৈ আছে সেইটো আপোনালোকে অনলাইনতো চেক কৰিব পাৰে। চ' মোক কমেণ্ট কৰিব বা মই অহা ভিডিঅ'ত আপোনালোকক দেখুৱাম কেনেকৈ আপোনালোকে চেক কৰিব পাৰিব আপোনাৰ জব কাৰ্ডটো কি একাউণ্টৰ লগত লিংক হৈ আছে। এতিয়া কোনটো জিলাত কেতিয়া টকাবোৰ দিয়া হ'ব বা টোটেল বাজেট অসমত কিমান আহিছে এইটো বৰ্ষৰ বাবে, এই সকলোবোৰ কথা আপোনালোকে অহা ভিডিঅ'ত জানিব পাৰিব। কাৰণ ইতিমধ্যে ভিডিঅ'টো অলপ লং হৈ গৈছে আৰু ঘৰৰ লিষ্টটো কেনেকৈ অনলাইন চাব পাৰি সেইটো আপোনালোকক দেখুৱাব আছে। চ' আজিৰ ভিডিঅ'ত মই এইটো কথা নকওঁ, নেক্সট ভিডিঅ'ত আপোনালোকক মই জনাম কেনেকৈ কোনটো ডিষ্ট্ৰিক্টত কেতিয়া দিয়া হ'ব। চ' সেইটো কাৰণে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু এতিয়া মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে কেনেকৈ অনলাইনত চেক কৰিব পাৰিব আপোনাৰ নাম লিষ্টত আছেনে নাই। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত এটা লিংক আছে, আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰিলে ডাইৰেক্ট এই অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত থকা লিংকটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এইটো ছাইডত আহি যাব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে চেলেক্ট ষ্টেট, প্ৰথমতে আছাম চেলেক্ট কৰিব। তাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ডিষ্ট্ৰিক্টবোৰ আহি গৈছে। আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো আপোনালোকে চেলেক্ট কৰিব। চাওক ইয়াতে মই চেলেক্ট কৰি আছোঁ। ডিষ্ট্ৰিক্ট চেলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে ব্লকবোৰ আহি যাব। ব্লকটো আপোনালোকে চেলেক্ট কৰিব। ব্লক চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে আপোনাৰ যি পঞ্চায়ত হয় সেইটো আপোনালোকে চিলেক্ট কৰিব লাগিব। পঞ্চায়তটো চিলেক্ট কৰাৰ পাছতে ইয়াতে আপুনি ফাইনেন্সিয়েল ইয়েৰটো চিলেক্ট কৰিব লাগিব। 2025-26 চিলেক্ট কৰিলোঁ। চিলেক্ট কৰাৰ পাছতে ইয়াতে দেখা পাইছে প্ৰথম অপশ্যনতে প্ৰধানমন্ত্ৰী আৱাস যোজনা, সেইটো চিলেক্ট কৰিব। চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে কেপচা কোডটো, সেইটো আপোনালোকে ফিল আপ কৰিব। চ' ছাবমিটত ক্লিক কৰিলোঁ। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকে স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰিলে আপোনালোকে ইয়াতে দেখা পাই যাব বেনিফিচিয়াৰী নাম আৰু ৰেজিষ্ট্ৰেশ্যন ID, প্লাছ আপোনালোকে ইয়াতে দেখা পাইছে ফাইনেন্সিয়েল ইয়েৰটো 2025-26। চ' ইয়াতে আপোনালোকে দেখা পাইছে আৰু এনেকৈ আপোনালোকে চাব পাৰিব। আৰু ইয়াতে ডাউনলোড PDF ফাইলত ক্লিক কৰি আপোনালোকে PDF ফাইলটো ডাউনলোড কৰিও চাব পাৰিব। ইয়াতে কিছুমান ডিষ্ট্ৰিক্টৰ আপডেট অহা নাই। চ' ইয়াতে মোক কমেণ্ট কৰি আপোনালোকে পাছত কৈ থাকিব যে ফেক ভিডিঅ' বনাইছে বুলি। ত' সেইটো আপোনালোকে চাই ল'ব। দুদিনমান পাছতে আপোনালোকৰ ডিষ্ট্ৰিক্টৰো আপডেট আহি যাব পাৰে। চ' এনেকুৱা আপোনালোকে লিষ্টটো চাব পাৰিব।